এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। হোলীৰ বাবে অসম চৰকাৰৰ কৰ্মচাৰীসকলক আগতীয়াকৈ ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখে দৰমহা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰা এই কথা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেৰালাৰ নতুন নাম কেৰালাম। কেৰালা ৰাজ্যৰ নতুন নামকৰণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। ২৫ জুনত কেৰালা বিধানসভাই প্ৰস্তাৱটো গৃহীত কৰিছিল। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰঙিয়াত শোকাবহ ঘটনা। ইকো পাৰ্কত দেৱাল খহি শ্ৰমিকৰ মৃত্যু। নিহত মানকাছাৰৰ শ্বহীদুল ইছলাম নামৰ শ্ৰমিকজন। কাম কৰি থাকোঁতে পুৰণি দেৱাল খহি পৰে গাত। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ১৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ অভিযান। মাটিৰ পট্টা প্ৰদানৰ লগে লগে চাহ শ্ৰমিকৰ পৰিয়াললৈ চৰকাৰী ঘৰ দিয়াৰো পৰিকল্পনা চৰকাৰৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে সাংসদ গৌৰৱ গগৈলৈ লোকসভা সচিবালয়ৰ পত্ৰ। ভাৰত ফিলিপাইনছ মৈত্ৰীৰ বাবে গঠিত গোটৰ অধ্যক্ষ গৌৰৱ গগৈ। পত্ৰযোগে জনালে লোকসভাৰ সচিবালয়ে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দিছে এই নিযুক্তি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে যোগদানৰ পিছতে ভূপেন বৰাক দিয়া হ'ল ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব। শংকৰজ্যোতি বৰুৱা আৰু ডক্টৰ সঞ্জয় বৰুৱাক দিয়া হ'ল মিডিয়া পেনেলিষ্টৰ দায়িত্ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। তুৰস্কৰ বালিকেছিত ফাইটাৰ জেট দুৰ্ঘটনাগ্ৰস্ত। নিহত ফাইটাৰ জেট F-16ৰ পাইলট। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াক ইণ্ডিয়া থাইলেণ্ড পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ কৰিম। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। কাৰণ আমি মাটি দিলোঁ, কিন্তু ঘৰ নহ'লে মাটিৰটো মূল্য নাই। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব পাৰোঁ। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব, ঘৰো পাব। চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ কৰিম। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। কাৰণ আমি মাটি দিলোঁ, কিন্তু ঘৰ নহ'লে মাটিৰটো মূল্য নাই। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব পাৰোঁ। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব, ঘৰো পাব।